So good morning students. আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ বৈশিষ্ট্য। So ইতিমধ্যে আমি উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ বিষয়ে আলোচনা কৰিছোঁ। এডাল উৎপাদন সম্ভাৱনীয় সীমাৰেখাই এখন অৰ্থনীতিত প্ৰদত্ত সম্পদ আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত উৎপাদন কৰিব পৰা দুটা দ্ৰব্যৰ বিভিন্ন সংযোজনক প্ৰতিনিধিত্ব কৰে। So আজি আমি উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিম। So উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ প্ৰথম বৈশিষ্ট্যটো হ'ল যে এডাল উৎপাদন সম্ভাৱনীয় সীমাৰেখা বাওঁ হাতৰ পৰা সো হাতলৈ নিম্নমুখী। এই ক্ষেত্ৰত আমি মনত থব লাগিব যে যিকোনো তলফালে ঢাল খোৱা ৰেখাৰ অন্তৰ্নিহিত কাৰণ হ'ল যে অৰ্থনীতি এখনে এটা দ্ৰব্যৰ উৎপাদন বৃদ্ধি কৰিব যাতে আন দ্ৰব্যটোৰ উৎপাদন কিছু পৰিমাণেও হ'লেও কম কৰিব লগা হয় আৰু এইটো কাৰণেই কি হৈছে যিকোনো এডাল ৰেখা নিম্নগামী হয় হ'বনে। সো এডাল উৎপাদন সম্ভাৱনীয় ৰেখা সোঁফালে নিম্নগামী হয়। ইয়াৰ অৰ্থ হৈছে এটা দ্ৰব্য অত্যধিক পৰিমাণে উৎপাদন কৰিবলৈ হ'লে অন্য এটা সামগ্ৰীৰ উৎপাদন কিছু পৰিমাণে ত্যাগ কৰিবলগীয়া হয়। সো আমি এখন চিত্ৰত আমি স্পষ্টকৈ দেখি পাইছোঁ যে এডাল উৎপাদন সম্ভাৱনীয় সীমাৰেখা যাক আমি AF নাম দিব পাৰোঁ AF আৰু আমি দেখিম যে উৎপাদন সম্ভাৱনীয় সীমাৰেখাডাল বাওঁ হাতৰ পৰা সো হাতলৈ নিম্নমুখী হয়নে। সো উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ নেক্সট বৈশিষ্ট্যটো হ'ল যে এডাল উৎপাদন সম্ভাৱনীয় সীমাৰেখা উৎপত্তি স্থলৰ ফালে অৱতল হয়নে। সো উৎপাদন সম্ভাৱনীয় সীমাৰেখাডাল উৎপত্তি স্থলৰ ফালে অৱতল হোৱাৰ কাৰণ হ'ল ক্ৰমবৰ্ধমান প্ৰান্তিক সুযোগ ব্যয়। সো এটা নতুন শব্দ তোমালোকৰ কাৰণে ক্ৰমবৰ্ধমান প্ৰান্তিক সুযোগ ব্যয়। সো ক্ৰমবৰ্ধমান প্ৰান্তিক সুযোগ ব্যয় কথাটো আলোচনা কৰাৰ আগতে আমি প্ৰান্তিক সুযোগ ব্যয় কি এই কথাটো আমি বুজি ল'ব লাগিব। সো প্ৰান্তিক সুযোগ ব্যয়ে এটা দ্ৰব্যৰ এক একক উৎপাদন বৃদ্ধিৰ ফলত আনটো দ্ৰব্য ত্যাগ কৰাৰ পৰিমাণটো বুজায়। ইয়াক প্ৰান্তিক হস্তান্তৰৰ হাৰ বুলিও কোৱা হয়। সো প্ৰান্তিক সুযোগ ব্যয়ৰ অৰ্থ কি যে এটা দ্ৰব্যৰ এক একক উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে আনটো দ্ৰব্যৰ কিছু পৰিমাণে ত্যাগ কৰিব লগা হয় যাক আমি প্ৰান্তিক সুযোগ ব্যয় বুলি কওঁ হয়নে। সো আমি এই তালিকাখনৰ পৰা আমি স্পষ্টকৈ প্ৰান্তিক সুযোগ ব্যয়ৰ ধাৰণাটো আমি আলোচনা কৰিব পাৰোঁ। আমি ধৰি ল'লোঁ অৰ্থনীতি এখনে প্ৰদত্ত সম্পদ আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত দুটা দ্ৰব্য উৎপাদন কৰিব লৈছে কাপোৰ আৰু গেহু হয়নে। আৰু আমি ইয়াত ছটা সংযোজন দেখিছোঁ কাপোৰ আৰু গেহুৰ ছটা সংযোজন দেখিছোঁ যেই ছটা সংযোজন অৰ্থনীতি এখনে প্ৰদত্ত সম্পদ আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত উৎপাদন কৰিছে। সো সংযোজন এত আমি দেখিম যে যেতিয়া কাপোৰৰ উৎপাদন শূন্য তেতিয়া গেহুৰ উৎপাদন 15,000 কুইণ্টেল হয়নে 15,000 কুইণ্টেল। অৰ্থনীতিখনে যদি কাপোৰৰ উৎপাদন বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় আমি যদি সংযোজন বিত গুচি যাওঁ আমি দেখিম যে যেতিয়া কাপোৰৰ উৎপাদন শূন্যৰ পৰা একলৈ বৃদ্ধি হ'ল তেতিয়া কিন্তু গেহুৰ উৎপাদন 15ৰ পৰা 14,000 কুইণ্টেললৈ কমিলে। ডেট মিনছ এক একক অধিক কাপোৰ উৎপাদন কৰিবলৈ যাওঁতে গেহুৰ কিছু পৰিমাণ উৎপাদন ত্যাগ কৰিব লগা হ'ল এই ক্ষেত্ৰত 1 আৰু এই 1টোৱে হৈছে প্ৰান্তিক সুযোগ ব্যয়। আমাৰ এই তালিকাখনৰ ক্ষেত্ৰত কাপোৰৰ প্ৰান্তিক সুযোগ ব্যয় গেহুৰ ক্ষেত্ৰত। আমি যদি সংযোজন চি লৈ গুচি যাওঁ আমি দেখিম যে যেতিয়া অৰ্থনীতি এখনে কাপোৰৰ উৎপাদন 1ৰ পৰা 2,000 মিটাৰলৈ বৃদ্ধি কৰিছে ডেট মিনছ এক একক অধিক উৎপাদন কৰিব লৈছে তেতিয়া গেহুৰ উৎপাদন কিন্তু আকৌ কম কৰা হ'ল হয়নে। সো 14ৰ পৰা 12 এই ক্ষেত্ৰত এক একক অধিক কাপোৰ উৎপাদন কৰিবলৈ যাওঁতে গেহুৰ উৎপাদন 2 একক কমাব লগা হৈছে। সো আমি 4th কলামটোত 4 নম্বৰ কলামটোত দেখিম 2 হ'লগে কাপোৰৰ প্ৰান্তিক সুযোগ ব্যয়। ঠিক একেদৰে যদি আমি সংযোজন ডি লৈ গুচি যাম আমি আকৌ দেখিম যে যেতিয়া কাপোৰৰ উৎপাদন 2ৰ পৰা 3,000 মিটাৰলৈ বৃদ্ধি কৰা হ'ল তেতিয়া গেহুৰ উৎপাদন 12ৰ পৰা 9,000 কুইণ্টেললৈ হ্ৰাস পালে। এই ক্ষেত্ৰত 3 কাপোৰৰ প্ৰান্তিক সুযোগ ব্যয় 3 গেহুৰ ক্ষেত্ৰত। সো সংযোজন ইত আমি দেখিম যেতিয়া কাপোৰৰ উৎপাদন 3ৰ পৰা 4,000
মিটাৰলৈকে বৃদ্ধি কৰা হ'ল গেহুৰ উৎপাদন 9ৰ পৰা 5,000 কুইণ্টেললৈ হ্ৰাস হ'ল এই ক্ষেত্ৰত প্ৰান্তিক সুযোগ ব্যয় হ'ল 4 ডেট মিনছ কাপোৰৰ 1 একক অধিক উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে গেহুৰ 4 একক উৎপাদন ত্যাগ কৰিব লগা হ'ল আৰু লাষ্টৰ সংযোজন এফত যদি আমি যাওঁ আমি দেখিম যে কাপোৰৰ উৎপাদন যেতিয়া 5,000 মিটাৰলৈ বৃদ্ধি কৰা হ'ল তেতিয়া গেহুৰ উৎপাদন 0লৈ কমি আহিলে ডেট মিনছ কাপোৰৰ 1 একক উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে এই ক্ষেত্ৰত গেহুৰ উৎপাদন 5 একক ডেট ইজ 5,000 কুইণ্টেল ত্যাগ কৰা হ'ল চ' লাষ্টৰ প্ৰান্তিক সুযোগ ব্যয় কিমান 5 চ' কাপোৰৰ প্ৰান্তিক সুযোগ ব্যয় যেহেতু কাপোৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে গেহুৰ উৎপাদন হ্ৰাস হ'ল চ' কাপোৰৰ প্ৰান্তিক সুযোগ ব্যয় হ'লগৈ 5 এই ক্ষেত্ৰত গেহুৰ ক্ষেত্ৰত হয়নে চ' আমি গম পালোঁ যে প্ৰান্তিক সুযোগ ব্যয় এই তালিকাখনৰ পৰা স্পষ্ট হৈছে যে আমি যেতিয়া কাপোৰৰ উৎপাদন 1 একক বৃদ্ধি কৰিবলৈ লৈছোঁ চ' প্ৰতিবাৰ আমি কিন্তু গেহুৰ উৎপাদন কিছু পৰিমাণে ত্যাগ কৰিব লগা হ'ল ইয়াকে আমি কি বুলি কৈছোঁ প্ৰান্তিক সুযোগ ব্যয় বুলি কৈছোঁ আমাৰ এইটো তালিকাৰ ক্ষেত্ৰত কাপোৰৰ প্ৰান্তিক সুযোগ ব্যয় গেহুৰ ক্ষেত্ৰত হ'বনে চ' আমি আৰু এটা কথা পাইছিলোঁ ইয়াত যে কিয় উৎপাদন সম্ভাৱনীয় সীমাৰেখাডাল উৎপত্তি স্থলৰ ফালে অৱতল আমি পাইছিলোঁ যে ক্ৰমবৰ্ধমান প্ৰান্তিক সুযোগ ব্যয়ৰ কাৰণে হয়নে চ' প্ৰান্তিক সুযোগ ব্যয় আমাৰ ক্লিয়াৰ হ'ল ধাৰণাটো এতিয়া কথাটো হ'ল ক্ৰমবৰ্ধমানৰ অৰ্থটো কি ক্ৰমবৰ্ধমান আমি আকৌ যদি তালিকাটোলৈ গুচি যাওঁ আমি দেখিম যে প্ৰতিবাৰ যেতিয়া কাপোৰৰ উৎপাদন 1 এককে বৃদ্ধি কৰা হ'ল গেহুৰ উৎপাদন হ্ৰাস পালে হয়নে কিন্তু এই ক্ষেত্ৰত দেখি আমি মন কৰিব লাগিব যে প্ৰতিবাৰ যেতিয়া গেহুৰ উৎপাদন ত্যাগ কৰা হ'ল প্ৰতিবাৰ সেই ত্যাগৰ পৰিমাণটো বাঢ়ি গৈ আছে প্ৰথমবাৰ 1 একক কাপোৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে গেহুৰ উৎপাদন ত্যাগৰ পৰিমাণ আছিলে 1 যেতিয়া চি সংযোজনৰ ক্ষেত্ৰত আমি দেখিম যেতিয়া কাপোৰৰ উৎপাদন আকৌ 1 একক বৃদ্ধি কৰা হ'ল সেই ক্ষেত্ৰত গেহুৰ উৎপাদন ত্যাগৰ পৰিমাণ হ'ল 2 নেক্সট আমি দেখিম গেহুৰ উৎপাদন ত্যাগৰ পৰিমাণ 3 নেক্সটত দেখিম 1 একক কাপোৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে গেহুৰ যিটো উৎপাদন ত্যাগ কৰা হ'ল সেইটো হৈ গ'লগৈ 4 আৰু লাষ্টত আমি দেখিম যে কাপোৰৰ উৎপাদন যেতিয়া 1 একক বৃদ্ধি কৰা হ'ল সংযোজন এফৰ ক্ষেত্ৰত আমি দেখিম যে গেহুৰ উৎপাদন ত্যাগৰ পৰিমাণ হৈ গ'লগৈ 5 হয়নে 5 একক চ' 1 2 3 4 5 চ' ইয়াক আমি কি বুলি কৈছোঁ ক্ৰমবৰ্ধমান ডেট মিনছ বাঢ়ি গৈ আছে ক্ৰমবৰ্ধমান প্ৰান্তিক সুযোগ ব্যয় আৰু এই ক্ৰমবৰ্ধমান প্ৰান্তিক সুযোগ ব্যয়ৰ কাৰণে আমাৰ উৎপাদন সম্ভাৱনীয় সীমাৰেখাডাল উৎপত্তি স্থলৰ ফালে অৱতল হয়নে আমি যদি এই চিত্ৰটোলৈ গুচি যাওঁ আমি দেখিম যে এই যে উৎপাদন সম্ভাৱনীয় সীমাৰেখাডালৰ যে আমি শ্বেপটো দেখিছোঁ আকৃতিটো দেখিছোঁ এইটো হ'লগৈ উৎপত্তি স্থলৰ ফালে অৱতল কিহৰ কাৰণে হৈছে ক্ৰমবৰ্ধমান প্ৰান্তিক সুযোগ ব্যয়ৰ কাৰণে আমাৰ উৎপাদন সম্ভাৱনীয় সীমাৰেখাডাল উৎপত্তি স্থলৰ ফালে অৱতল চ' ষ্টুডেণ্টছ আজিৰ কাৰণে ইমানেই থেংক ইউ